হেল্ল' এভৰিৱান। চ' আজি চাগে পাৰ্টিচিপেণ্ট বহুত আছে, মই মনে কৰা নাছিলোঁ। অ'কে, চ' আজি মোৰ ছেকেণ্ড ক্লাছ হয় ছায়েন্স এণ্ড টেকৰ। প্ৰথম ক্লাছটো বেচিক ছায়েন্সৰ আছিলে, যেনেকৈ ছায়েন্স এণ্ড টেকনলজিৰ ৰোল কি হয় আমাৰ মানে ইন দ্য টেকনলজি ৱাইজ, বা আমি যদি কওঁ ইণ্ডিয়াত বা আমাৰ ৱৰ্ল্ডত কি ৰোল হয় আৰু কেনেকৈ আগবাঢ়ি গৈ আছে তাৰ ওপৰত হয়। আৰু মই এটা বস্তু সুধি লওঁ চবকে। প্ৰথমটো চবে মোক এবাৰ হাই দি দিয়ক, যিহেতু যোৱাকালি মই এজন ষ্টুডেণ্টকে পাইছিলোঁ আৰু মই কাকো চিনি নাপাওঁ এইটো বেটছৰ। আৰু আপোনালোকে মোৰ লগত 2-3 মাহমান একেলগে চলি থাকিব মোৰ লগত ক্লাছ। অ'কে, যাৰ কাৰণে চবে এবাৰ ইণ্ট্ৰডিউচ কৰি লওঁ নিজকে। মই জুৰি মেম হয়, আপোনালোকৰ ছায়েন্স ফেকাল্টি। আৰু তাৰ লগত যোৱাকালি মই এজনৰ লগত চিনাকি হৈছোঁ, এজনেই আহিছিল যিহেতু। আৰু আপোনালোকৰ চাগে নিজৰ এটা বেটছ আছে ন? মই আমাৰ মিষ্টাৰ সৰোৱাৰ ছাৰৰ লগত চিনাকি হৈছিলোঁ কালি। চ' আপোনালোকৰ চাগে ফাউণ্ডেশ্যন বেটছ বুলি এটা ক্লাছ আছে। মই যদি তাতে আপডেট কৰি থাকোঁ আপোনালোকে পাবনে? APSC ফাউণ্ডেশ্যন 2023 বুলিও আছে, আৰু এটা বেটছ আছে APSC নিউ ফাউণ্ডেশ্যন বেটছ। কোনটো বা হয় মইতো গম নাপাওঁ নহয়। আমাৰ ছাৰহঁতে চাগে ক্লাছ লৈছে নিশ্চয় সেইটো বেটছত। মোক এবাৰ কৈ দিওঁচোন যে আপোনালোকে কোনটো বেটছত আছে। মই ইমান আইডিয়া নাই মোৰ আপোনালোকৰ কোনটো বেটছত আছে। চ' সেনেকৈ মই মানে কিছুমান নোটছ প্ৰভাইড কৰোঁ, কাৰেণ্ট এফেয়াৰ্ছ দি থাকোঁ, আৰু মোৰ গ্ৰুপতো দিওঁ যদি মোৰ গ্ৰুপত আছে। আনকি মোৰ এটা কমিউনিটি পেজ আছে, তাতেও মই আপলোড কৰি থাকোঁ, তাতেও চাব পাৰে। আৰু মই আকৌ এবাৰ কৈ দিছোঁ যে APSC আমি কওঁহে যে অকল মানে অসমৰ বস্তু। ৰিচেণ্ট পেপাৰ কেইখনত যদি দেখিছে, একদম নৰ্মেল মানে কনচেপ্টৰ পূৰা মানে ক্লিয়াৰ কাট লাগিব। আমি এনেকুৱা নহয় যে আমি আজি পঢ়ি এমাহৰ ভিতৰত দিম। মানে বস্তুখিনি এনেকুৱা আহিছে এবাৰ পূৰা ট'টেলি কনচেপ্ট ৱাইজ আহিছে, বেচিক বস্তুখিনি আহে। অ'কে, APSC ফাউণ্ডেশ্যন বেটছ 2023। ঠিক আছে, মই এবাৰ চাই পেলাই কৈ দিম। আফটাৰ ক্লাছ চাই দিম দিয়ক। মই APSC ফাউণ্ডেশ্যনৰ বহুতকেইটা বেটছ আছে, কোনটোত বা আছে? অলপ ব্লেক কালাৰ লগো এটা আছে নেকি, নৰ্থ ইষ্ট মানে আড্ডা চাইনটোৰ লগত অলপ ব্লেক য়েল্ল' টাইপ লগো এটা যদি আছে, মে বি সেইটো বেটছে হ'ব। ইয়াতে আছে পাৰ্টিচিপেণ্ট, 33 পাৰ্টিচিপেণ্ট আছে চাগে। য়েছ, মই পাইছোঁ গোলাম সৰোৱাৰ, আপোনাক দেখিছোঁ, মে বি এইটো বেটছে হয়। অ'কে, ঠিক আছে। যোন গ্ৰুপত এড হোৱা নাই, এইটো মোৰ ফোন নম্বৰ হয়। জাষ্ট মোক এটা হাই দি দিব, মই যোনটো মানে যোনটো গ্ৰুপত তেওঁলোক আছে মই এড কৰি দিম। অ'কে, মোক এটা হাই দি দিলে হ'ল। আফটাৰ ক্লাছ দিব। ক্লাছটো আজি ইম্পৰ্টেণ্ট ক্লাছ হয়, বিকজ ৰিচেণ্টলি আমাৰ চন্দ্ৰয়ান-3 লঞ্চ কৰিলে, ৰাইট? কিন্তু এক্সামত চন্দ্ৰয়ান-3 কুৱেশ্যন অহাৰ বাহিৰেও আমাৰ এনেকুৱা কুৱেশ্যন আহিব যে প্ৰথম কোনটো আমাৰ ছেটেলাইট লঞ্চ কৰিছিলে। ঠিক আছে, চ' যাৰ কাৰণে মই প্ৰায় গোটেইখিনি ডিটেইলছ দিম, ইচ এণ্ড এভৰি ছেটেলাইট এণ্ড অৰ্বিট। আৰু মই আকৌ এবাৰ কৈছোঁ, মই যোনবাৰ APSC মেইনছৰলৈকে গৈছিলোঁ, সেইবাৰ মই 3 মাহ লৈছিলোঁ। মই মানে 3 মাহ টাইম লৈছিলোঁ হাতত। নোটছ বনাই বনাই মই মানে নিজেই প্ৰেক্টিছ কৰিছিলোঁ। অ'কে, চ' আপোনালোকে সেইটো এটা মানে সেয়া হয়, কি বুলি কয়, পজিটিভ এছপেক্ট হয় যদি আপোনালোকে নোটছ বনাই বনাই পঢ়ি আছে। চব ছাবজেক্টৰ বেলেগ বেলেগ কপি বনাব, নোটছ বনাব। এছামৰ পাৰ্টিকুলাৰলি এখন বনাব, এছাম হিষ্ট্ৰী ধৰক, বাকী এছাম জিঅ'গ্ৰাফী। এছামৰ বাৰু ইমান বেছি নাই, চ' এছামৰ এখন কপিত হৈ যাব। বাকী ইণ্ডিয়াৰ যেনেকৈ আমাৰ হিষ্ট্ৰী বেলেগ হ'ব, জিঅ'গ্ৰাফী বেলেগ হ'ব, সেনেকৈ ৱৰ্ল্ডৰ এখন কপি বনাব। মানে কি হয়, বস্তুবোৰ আজিকালি বহুত ভাষ্ট হৈ গৈছে। যেনেকৈ মই আজি এটা ইনফৰমেশ্যন দিলোঁ, ছায়েন্স এণ্ড টেকৰ বাহিৰে ছায়েন্স এণ্ড টেকৰ লগত অলপমান জিঅ'গ্ৰাফীৰ মিল আছে, জানে চাগে। যাৰ কাৰণে কি হয় যে মাজে মাজে মই জিঅ'গ্ৰাফীৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছো কৈ থাকোঁ মানে ক্লাছতে। যাৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব কপি কৰিবৰ কাৰণে, লিখিবৰ কাৰণে ট্ৰাই কৰিব। যিহেতু ওৱান্স দ্য ক্লাছ ইজ অ'ভাৰ, মই যি লিখি থাকোঁ মানে কমেণ্ট ছেকশ্যনত, সেইখিনি দেখা নাপায় চাগে। অ'কে, চ' যাৰ কাৰণে মই কৈছোঁ যে ইউ হেভ টু প্ৰিপেয়াৰ বাই ইয়ৰ অ'ন। আমি পঢ়াই দিব পাৰিম, বাট বাকীখিনি আপোনালোকে কৰিব লাগিব। আৰু মই এবাৰ গোটেইবোৰক কৈ দিছোঁ যে মই ষ্টুডেণ্টৰ লগত পেইড ক্লাছত মই বহুত ফ্ৰী হয়। আপোনালোকে কিবা ডাউট থাকিলে ইনষ্টেণ্ট সুধিব যে মেম এই ৱৰ্ডটো বুজি পোৱা নাই, বা এই লাইনটো বুজি পোৱা নাই, এইটোৱে কি বুজাইছে, ডাইৰেক্টলি কৈ দিব। অ'কে, চ' লেটছ ষ্টাৰ্ট উইথ দ্য ক্লাছ এণ্ড হিয়াৰ ইজ ইয়ৰ টপিক। আজি আমাৰ টপিকটো কি হয়? ছায়েন্স এণ্ড টেকনলজি স্পেচ ৰিচাৰ্চ প্ৰগ্ৰাম অৰ্বিটছ এণ্ড লঞ্চ। চ' আমাৰ যিবোৰ অৰ্বিট ছেটেলাইট লঞ্চ কৰিলে তাৰ ওপৰত হয়। ৰিচেণ্টলি চন্দ্ৰয়ান-3 লঞ্চ কৰিছে, তাৰ লগত আমাৰ আৰু এটা ছেটেলাইট লঞ্চ কৰিছে, PSLV C34 লঞ্চ কৰিছে। আৰু সেইটো যোনটো ছেটেলাইট লঞ্চ কৰিছে, কলাবৰেশ্যন কৰিছিলে উইথ ছিংগাপুৰ। মই কেনেকৈ ক'ব পাৰিছোঁ? বিকজ আমাৰ আড্ডা 24/7 এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা মানে সদায় আহি থাকে, কাৰেণ্ট এফেয়াৰ্ছ। চ' সেই কাৰেণ্ট এফেয়াৰ্ছত ডেইলি আপডেটবোৰ আহি থাকে। আপোনালোকে এপত যাব, আনকি ফেকাল্টিবোৰেও আপডেটবোৰ দি থাকে, চাই থাকিব সেনেকৈ। অ'কে, মাজে মাজে মই বেচিক ছায়েন্সৰ ক্লাছ কিছুমানো ল'ম, যেনেকৈ ধৰক কেমিষ্ট্ৰি,
তাৰপিছত বায়'লজি ফিজিক্স বাকী ইয়াতেতো মই মানে যোনবোৰ টপিক দিছোঁ সেইবোৰতো আছেই ইম্পৰ্টেণ্ট মাজে মাজে কিছুমান মই বেছিক ক্লাছো লওঁ তাৰ লগতে আমি যোনবিলাক লাইভ ক্লাছ কৰাই থাকোঁ মানে আমি মাজে মাজে লিংক দিওঁ যে ইউটিউবৰ লাইভ সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয় বিকজ তাতে মেক্সিমাম MCQ ডিছকাছ কৰোঁ MCQ লাইক কাৰেণ্ট এফেয়াৰ্ছ জিঅ'গ্ৰাফী ছায়েন্স সেইবোৰ চ' লেটছ কাম টু দ্য টপিক বহুত কৈ দিলোঁ এজ এ ইন্ট্ৰডাক্টৰী ক্লাছ যিহেতু কালি ষ্টুডেণ্ট কোনো অহা নাছিলে যাৰ কাৰণে মই এজন ষ্টুডেণ্টৰ লগত কিনো কৈ থাকিম অ'কে চ' আজি ষ্টুডেণ্ট আহিছে এটলিষ্ট 4টা আহিছে সেইকাৰণে মই ভাবিছোঁ আজি অলপ ইন্ট্ৰডাক্টৰী মানে কথা কৈ দিওঁ আৰু এবাৰ APSC চ' লেটছ ষ্টাৰ্ট মই প্ৰথমে অলপ কৈ দিছোঁ যে আমাৰ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ কেতিয়া ষ্টাৰ্ট হৈছিলে কোনে ষ্টাৰ্ট কৰিছিলে আমি স্পেচ প্ৰগ্ৰাম বুলি ক'লে মাথাত এটা ৱৰ্ডে আহে কোন হয় আমাৰ বিক্ৰম চাৰাভাই আৰু লগতে ভৱ এটমিক ৰিচাৰ্চ চেণ্টাৰ যাৰ কাৰণে হৈছে মানে আমাৰ এই দুজন চাইণ্টিষ্টে মেইনলি আহে চাৰাভাই আৰু ভৱ তাৰ লগতে আমাৰ আব্দুল কালামটো আছে হি ইজ অলছ' ন'ন এজ মিছাইল মেন তেওঁৰ ৰোলটোতো বহুত মানে গুৰুত্বপূৰ্ণ হয় বহুত বেছি হয় বাট যদি আমি কওঁ যে আমি বেছিক ক'ব যদি আৰম্ভ কৰোঁ দিছ টু আৰ দ্য মেইন পিপল আৰু এজনৰ মই নামটো মেনশ্যন কৰিব পাহৰিছোঁ বাৰু চাওঁ আহক ইয়াতে কি দিছোঁ দ্য স্পেচ ৰিচাৰ্চ এক্টিভিটি ৱেৰ ইনিচিয়েটেড ইন ইণ্ডিয়া ডিউৰিং দ্য আৰ্লি 1960s 1960 চনত যেতিয়া আৰম্ভ কৰিছিলে এই স্পেচ ৰিচাৰ্চ ষ্টাডিবিলাক তেতিয়া আমাৰ ইণ্ডিয়া একদম মানে পাৱাৰলেছ কাণ্ট্ৰি বুলি ভাবিছিলে বিকজ ভাবে কিনো আছে না আমাৰ ইণ্ডিয়াত এডুকেশ্যন আছে এডুকেশ্যন নাই বুলিয়ে ভাবে না ব্ৰেইন আছে কিন্তু গমেই নাপায় যে এনেকুৱা চাইণ্টিষ্ট কিছুমানো সোমাই আছিলে বিক্ৰম চাৰাভাই আব্দুল কালাম তাৰ লগতে আমাৰ হোমী ভৱ চ' সেইবোৰ চাইণ্টিষ্টে মানে এনেকুৱা ৰিভলিউচনাইজ কৰি দিলে আমাৰ ইণ্ডিয়াখন বাই মিছন স্মাইল সকলোৱে জানে চাগে মিছন স্মাইল কি হয় পোখৰাণত যোনটো আমাৰ লঞ্চ কৰিছিলে মানে যাৰ কাৰণে আমি নিউক্লিয়াৰ ফ্ৰী কাণ্ট্ৰি বুলি কওঁ মিছন স্মাইল অটল বিহাৰী বাজপেয়ীৰ দিনতে কৰিছিল তাৰপিছত আমাৰ ইণ্ডিয়া যে পাৱাৰফুল কাণ্ট্ৰি হয় সেইটোৱে মানে প্ৰুভ কৰি দিলে অ'কে চ' সেনেকুৱা কিছুমান ইনফৰ্মেশ্যন খুব সুধি থাকে যাৰ কাৰণে মই বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ চ' ইয়াতে চাওক when application using satellite were in experimental stages even in the US so US যেতিয়া এক্সপেৰিমেণ্ট কৰি আছিলে তেতিয়া আমাৰ ৰিচাৰ্চ কৰি আছিলে ৰিচাৰ্চ মানে একদম কি আৰু তাতে কিমান হাই লেভেল টেক আছে হাই লেভেল ফেচিলিটি আছে আমাৰ এটা চাইকেল দি লৈ গৈছিলে দেখিছে নহয় আমাৰ আব্দুল কালাম ছাৰহঁতে তেতিয়াৰ দিনত চাইকেল দি বস্তু কেৰি কৰি পেলাই ৰিচাৰ্চ এক্টিভিটিটো ষ্টাৰ্ট কৰিছিলে মই জিঅ'গ্ৰাফী ক্লাছটো নলওঁ কিন্তু আমাৰ গৌতম ছাৰে লয় মাজে মাজে ইয়াতে জিঅ'গ্ৰাফী কিছুমান টপিকছ সোমাই আছে মানে জিঅ'গ্ৰাফী ছায়েন্স আৰু কিটো আছিলে ইকনমিক্সৰ মাজে মাজে থাকে মানে ছায়েন্সৰ যোনবোৰ কোৰ্চ হয় মানে ইয়াতে মই যোনবোৰ দিছোঁ মেইনলি চব মিক্স হৈ আছে অ'কে মানে মই যদি এতিয়া আজি নেক্সট যদি মই বায়'টেকনলজি পঢ়াই দিওঁ তাতে আকৌ আহি যাব অলপমান ইকনমিক্স অলপমান মেথছ আৰু কম্পিউটাৰ য়েছ কম্পিউটাৰো মই পঢ়াম জিঅ'গ্ৰাফী আমাৰ গৌতম ছাৰৰ হয় অ'কে মানে মোৰ টপিকৰ মাজে মাজে কিছুমান মিক্স হৈ আছে যাৰ কাৰণে কেতিয়াবা অলপ হয়তো জিঅ'গ্ৰাফী যেন লাগে কিন্তু ছায়েন্সে হয় যেনেকৈ মই যোনখিনি পঢ়াই আছোঁ স্পেচৰ কথা চাগে হয়তো আপোনালোকে জিঅ'গ্ৰাফীটো অলপ পাব মানে ছায়েন্সখিনি নহয় জিঅ'গ্ৰাফী পাৰ্টখিনি যেনেকৈ প্লেনেটছৰ কথাখিনি পাব অ'কে ইয়াতে কৈ দিছোঁ উইথ দ্য লাইভ ট্ৰেন্সমিশ্যন অফ টকিঅ' অলিম্পিক গেম এক্ৰছ দ্য পেচিফিক বাই দ্য আমেৰিকান ছেটেলাইট চিনকম 3 এটা নতুন ইনফৰ্মেশ্যন পালে দিছ ৱৰ্ড কি হয় যে আমাৰ যোনটো টকিঅ' অলিম্পিক্স হৈছিলে এক্ৰছ পেচিফিক সেইটো কোনে মানে চাৰ্কুলেট কৰিছিলে বা কোনে নিউজত আনিছিলে দিছ পাৰ্টিকুলাৰ ছেটেলাইট আমেৰিকান ছেটেলাইট হয় চিনকম 3 ডেমনষ্ট্ৰেটিং দ্য পাৱাৰ অফ কমিউনিকেশ্যন ছেটেলাইট ডক্টৰ বিক্ৰম চাৰাভাই দ্য ফাউণ্ডাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম সকলোৱে জানে যে আমাৰ স্পেচ প্ৰগ্ৰামৰ ফাউণ্ডাৰ কোন হয় চাৰাভাই বিক্ৰম চাৰাভাই আৰু বাকী আমাৰ ছেটেলাইট ৰকেট মেন বুলি ক'লে আমাৰ আব্দুল কালাম হয় কুইকলি ৰেকগনাইজ দ্য বেনিফিটছ অফ স্পেচ টেকনলজি ফৰ ইণ্ডিয়া চ' আমাৰ ষ্টাৰ্ট হৈছিলে মানে সেই আইডিয়াটো আহিছিলে ইয়াৰ পৰা চিনকম 3 নামৰ আমেৰিকান ছেটেলাইটটোৰ পৰা কিয় আহিছিলে বিকজ টকিঅ' অলিম্পিক্স হৈ আছিলে পেচিফিকৰ আন এটা কোণাত কিন্তু গোটেই অল অভাৰ ৱৰ্ল্ডে চাই আছিল নে নাই চ' সেই বস্তুটোৱে কেনেকৈনো আমি ইণ্ডিয়াটো আনিব পাৰোঁ সেইটো ভাবি পেলাই আমাৰ এইবোৰ বস্তু মানে মেইনলি ইয়াৰে ৰিচাৰ্চ এক্টিভিটিবিলাক আৰম্ভ কৰিছিলে জাষ্ট এটা মানে সৰু থট কেনেকুৱা এটা ডাঙৰ ৰিভলিউচনাইজ কৰি দিলে আমাৰ গোটেই ইণ্ডিয়ান মানে স্পেচ ইণ্ডাষ্ট্ৰিটো চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ৱেন ইউ টক এবাউট ষ্টাৰ্টিং অফ স্পেচ প্ৰগ্ৰাম অ'কে ষ্টৰি টাইপ কৈ আছোঁ যাতে বস্তুবোৰ মনত থাকে আপোনালোকৰ মই কুৱেশ্যন সুধি থাকোঁ বহুত যাৰ কাৰণে ইউ হেভ টু এনচাৰ এণ্ড ইউ হেভ টু বি এক্টিভ উইথ মি মই যেনেকৈ সুধি থাকোঁ যেনেকৈ কৈ থাকোঁ আপোনালোকে কৈ থাকিব লাগিব চ' বুজি পাইছেনে মই যি ক'লোঁ এবাউট ইন্ট্ৰডাকশ্যন অফ স্পেচ প্ৰগ্ৰাম কেনেকৈ ষ্টাৰ্ট হৈছিলে কি থট লৈ ষ্টাৰ্ট হৈছিলে অ'কে বহুত গৰম হয় দেই মই মানে একদম নোৱাৰিছোঁ আৰু পানী খাই একদম
Okay, so let's come to the next. ইয়াতে মই এবাৰ দেখাই দিছোঁ যোনটো ফাৰ্ষ্ট ছেটেলাইট আমাৰ ইণ্ডিয়াই লঞ্চ কৰিছিলে, ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট নেম আফটাৰ এনচিয়েণ্ট ইণ্ডিয়ান মেথামেটিচিয়ান আৰ্যভট্ট। সকলোৱে জানে আমাৰ প্ৰথম ছেটেলাইটটোৰ নাম আৰ্যভট্ট আছিলে। এই ফটোখন সেই তেতিয়াৰ দিনৰে আছিলে যেতিয়া উলিয়াইছিলে। আৰু কোনে উলিয়াইছিলে? প্ৰসাৰ ভাৰতী। তেতিয়াতো নিউজ চেনেল নাছিলে, আমাৰতো আজিকালিহে একদম ABP নিউজৰ পৰা একদম টাইমছ নাওৰ পৰা বাকী হিন্দুস্তান টাইমছ ঢেৰ কিবা কিবি ওলাল। আগতে প্ৰসাৰ ভাৰতী, দূৰদৰ্শন এইবিলাকহে আছিল। প্ৰসাৰ ভাৰতী ইমেজ হয় এখন। Built by ISRO to conduct experiments in X-ray astronomy, aeronautics and solar physics. ISROয়ে উলিয়াইছিলে, এইবোৰ বস্তু ষ্টাডি কৰিবৰ কাৰণে উলিয়াইছিলে। আৰু টোটেল ৱেইট আছিলে 360 kg স্পেচক্ৰাফ্ট, 26 সাইডেড পলিহেড্ৰন আছিলে, মানে ইয়াৰ মাল্টিপল সাইডছ আছিল যাৰ কাৰণে পলিহেড্ৰন বুলি কৈছে। এইখিনি তাৰ ডায়ামিটাৰ আছিলে। লঞ্চ বাই সোভিয়েট ইণ্টাৰকসমছ ৰকেট অন 19 এপ্ৰিল 1975 ফ্ৰম কাপুষ্টিন ইয়াৰ। মই ইয়াৰ লগতে কৈ দিছোঁ এটা ইম্পৰ্টেণ্ট বস্তু যোনটো মই ৰিচেণ্ট ফিল্মতো দেখিছিলোঁ আৰু পঢ়িছোঁ আনকি। আমাৰ ইণ্ডিয়া সোভিয়েট ইউনিয়নৰ লগত বহুত ভাল আছিলে, এতিয়াও হয়তো ভালেই হয়। চ' যোনটো টাইমত আমেৰিকাৰ পুৰা একদম মানে এগ্ৰেছিভ মোডত আছিলে সোভিয়েট ইউনিয়নৰ লগত, বাট আমাৰ ইণ্ডিয়াৰ লগত আকৌ বহুত ভাল আছিলে, যাৰ কাৰণে ইণ্ডিয়াই সোভিয়েট ইউনিয়নৰ হেল্প লৈহে আমাৰ এই ছেটেলাইটটো লঞ্চ কৰিব পাৰিছে। ৱাই? বিকজ ইকনমিকেলি যদি আমি চাওঁ, ফাইনেন্সিয়েলি যদি চাওঁ, আমাৰ ইণ্ডিয়া উইক হয়, পইচা পাতি নাই, তেতিয়াও নাছিলে। চাইকেলত নি পেলাই যদি ছেটেলাইট লঞ্চ কৰিব লগা হৈছে তেনেহ'লে কেনেকুৱা অৱস্থা থাকিব? চ' ইয়াৰ লগতে মই কৈ দিছোঁ যে সোভিয়েট ইউনিয়নৰ বহুত পইচা, যেনেকৈ আমেৰিকাৰ পিছত ছেকেণ্ড আমাৰ সদায় সোভিয়েট আহে, যেনেকৈ ৰাছিয়ান পিপুলবোৰ আহে। চ' এতিয়া সিহঁতৰ লগত আমাৰ কলাপ কৰি পেলাই প্ৰজেক্টটো বনাইছিলে, বহুত প্ৰব্লেম কিছুমান আহিছিলে। যদি ফিল্মখন চাইছে, এইখন ফিল্ম নহয় কিন্তু দেই, পোখৰাণৰ ফিল্মখন কি এখন ফিল্ম আছিলে? পোখৰাণ হয়তো মিছন স্মাইলখনে কেনেকুৱা কষ্ট কৰি পেলাই সিহঁতে আহি পেলাই মানে লঞ্চ কৰিছিলে। তাৰ লগতে বহুত কিছুমান আমাৰ মানে ছেটেলাইট বা এইবোৰ কি বুলি কয় ৰকেটৰ কিছুমান মানে আমাৰ ফিল্ম আহিছিলে। চ' সেইবোৰ চাব বুলি এনেকুৱা মই কোৱা নাই যে একদম নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে। অবভিয়াছলি তাৰ পৰা আমি বহুত বস্তু গেডাৰ কৰিব পাৰোঁ। সেইকাৰণে মই সদায় মোৰ ক্লাছত কওঁ যে মই এই ফিল্মখন চাই পেলাই এই বস্তুটো শিকিছোঁ। মানে কি ইচ এণ্ড এভৰি ফিল্মে আমাক এটা মেছেজ কেৰি কৰি যায়। সেইকাৰণে মই কওঁ যে যোনবিলাক অলপ ফিকশ্যনেল ফিল্ম আছে, অলপ টাইম লৈ পেলাই চাব লাগে, বুজিব লাগে। যেনেকৈ মই এই বস্তুটো কেনেকৈ ক'ব পাৰিছোঁ, কিতাপ পঢ়িছোঁ আৰু লগতে মই এই ফিল্মবিলাক খুব চাই ভাল পাওঁ। মানে এবাউট ৰকেট, তাৰপিছত যোনবিলাক ৱাৰ ফিল্ম সেইবোৰ খুব চাওঁ, এইবোৰ গম পাইছোঁ। 19 এপ্ৰিল 1975 আৰ্যভট্টে লঞ্চ কৰিছিলে। তাৰ লগতে A power failure halted experiment after 4 days in orbit and signal from the spacecraft were lost after 5 days of operation. বেছি দিন নোৱাৰিলে চলিবলৈ, 4 দিন মানহে পাৰিছে, 5 দিনত নোহোৱা হৈ গ'ল, একো মানে সিহঁতৰ চিগনেল নোপোৱা হৈ গ'ল। ৰি-এণ্টাৰ্ড আৰ্থ এটমস্ফিয়াৰ অন 11 Feb 1992। কেতিয়া লঞ্চ কৰিছিলে? 1975 পৰা 1992, অলমষ্ট 20 বছৰৰ পিছত আমাৰ আকৌ আৰ্থৰ এটমস্ফিয়াৰত আহি পৰিছেহি। অ'কে, ইয়াতে সিহঁতৰ ৰেঞ্জটো দেখাই দিছে, কিমান দূৰ গৈছিলে, কিমান দূৰ পৰা সিহঁতে ঘূৰি আহিছিলে। অ'কে, এইবোৰ বেছিক কিছুমান ইনফৰমেশ্যন হয় দেই, মই এনেকুৱা কোৱা নাই যে এইবোৰ নাহে, আহিবও পাৰে এক্সামত। নেক্সট, এজ এ ফাৰ্ষ্ট ষ্টেপ দ্য ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি ফৰ্মড দ্য ইনকোস্পাৰ। চ' আমাৰ আগতে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি বুলি এটাই বৰ্ড আছিলে, তাৰ লগতে এই পাৰ্টিকুলাৰ বৰ্ডখন ফৰ্ম কৰিলে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দিছ টু ফেমাছ চাইণ্টিষ্ট, ডক্টৰ চাৰাভাই আৰু ডক্টৰ ৰামানাথন। ডক্টৰ চাৰাভাইৰ লগত আমাৰ অপেনহাইমাৰো বহুত ভাল আছিলে। অপেনহাইমাৰ চাইছেনে নাই কোনোবাই? যদি ছায়েন্সৰ কোনোবা আছে, চাই অলপ বেছি ভাল পাব, বিকজ তাৰে যোনবোৰ হয় মানে চাইণ্টিষ্টবোৰ, অভিয়াছলি ক্লাছ 9-10ত সকলোৱে পাইছে, কিন্তু মানে কি হয় 11-12ৰ আমাৰ যোনখিনি থাকে নহয় একদম চাইণ্টিষ্টৰ নাম গোটেইখিনি তাত দেখা যেন লাগিছে। চ' যাৰ কাৰণে কি হয় যে তাতে আমাৰ এজন চাইণ্টিষ্ট আছিলে অপেনহাইমাৰ, যাক আমি কওঁ যে ক্ৰিয়েটৰ অফ এটম বম যোনে বনাইছিল, তেওঁৰ হাত আছিলে। পিছত তেওঁ বাৰু মৰিও গ'ল, মানে বহুত ডিপ্ৰেছো আছিল, লগতে কেঞ্চাৰ হৈ পেলাইও মৰিল। তেওঁ আকৌ আমাৰ ডক্টৰ চাৰাভাই, তাৰ লগতে আমাৰ হোমী ভাবাৰ লগত খুব ভাল আছিল। চ' যাৰ কাৰণে এটা টাইমত তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ লোৱাৰো কথা আছিলে, বাট অনলি এটা কাৰণে তেওঁ নাহিলে, বিকজ তেওঁক বহুত ফল্টি মানে দিছিলে, কিছুমান দিছিলে US গভৰ্ণমেণ্টে, যোনটো তেওঁ কৰাই নাছিলে। তাৰপিছত চববোৰ ঠিক হ'ল এণ্ড মানে ইণ্ডিয়ান চিটিজেনশ্বিপটো নল'লে, US-তে থাকিলে আৰু তাতে তেওঁৰ মানে ডেথ হ'ল। চ' মই ইয়াত কিয় কৈছোঁ, বিকজ দিছ হেভ ডাইৰেক্ট ৰিলেশ্যন উইথ দিছ অল চাইণ্টিষ্ট, বহুত ভাল আছিলে এইবোৰৰ লগত। দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰ ফৰ্ম অন August 15, 1969। কেতিয়া ইছৰ ফৰ্ম হৈছে? আমাৰ সকলো
টাইমত কি হয় যে আগষ্ট 15টো নাহে 1969টোৱে মনত থাকে যাৰ কাৰণে ট্ৰাই টু ৰিমেম্বাৰ যে ইছৰ' ৱাজ ফৰ্ম অন 15 অগষ্ট অন 1969 আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱাৰ 20 বছৰমানৰ পিছত য়েছ এৰাউণ্ড 20 ইয়াৰ্ছৰ পিছত আমাৰ ইছৰ' ফৰ্ম হৈছিলে প্ৰাইম অবজেক্টিভ কি হয় স্পেচ টেকনলজি মানে ডেভেলপ কৰিবৰ কাৰণে বাকী আমাৰ স্পেচ যোনবোৰ মানে প্ৰগ্ৰাম আছে সেইবোৰ ষ্টাডি কৰিবৰ কাৰণে ইট ইজ ওৱান অফ দ্য 6 লাৰ্জেষ্ট স্পেচ এজেঞ্চিজ ইন দ্য ৱৰ্ল্ড আমাৰ ৱৰ্ল্ডৰ 6 নম্বৰ ডাঙৰ স্পেচ এজেঞ্চি হয় 6 নম্বৰ যদি বহুত বেছি বিকজ ফাৰ্ষ্টটো অভিয়াছলি নাছা আছে তাৰপিছত আছে আমাৰ ৰস্কসমছ আছে যোনবোৰ চাইনা তাৰপিছত ৰাছিয়ান ছেটেলাইট চাইনাৰো আছে চাইনাৰ যেনেকৈ স্পেচ অৰ্গেনাইজেশ্যনটোৰ নাম কি আছিল পাহৰি গ'লোঁ মই চাই ল'ব দেই বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ইণ্ডিয়া 4 নম্বৰত আছে 6 নম্বৰত নাই এতিয়া ইণ্ডিয়া ইজ নাও এট 4th ষ্টেজ অফ স্পেচৰ ক্ষেত্ৰত আমাৰ 4 নম্বৰত আছে ইণ্ডিয়া প্ৰথমবিলাক আমাৰ USA ৰাছিয়া চাইনা এইবোৰে লৈ থৈছে তাৰপিছত কি কৈছে দ্য ডিপাৰ্টমেণ্ট অফ স্পেচ ডছ এণ্ড দ্য স্পেচ কমিশ্যনাৰ ছেট ইন 1972 এণ্ড ইছৰ' হেজ ব্ৰট আণ্ডাৰ ডছ ইন জুন 1 1972 চ' আমাৰ যোনটো স্পেচৰ ডিপাৰ্টমেণ্ট হয় এইটো 1972 চনত ফৰ্ম হৈছিলে ষ্ট্ৰাকচাৰ অফ ডিপাৰ্টমেণ্ট অফ স্পেচ এইটো ইম্পৰ্টেণ্ট হয় কিয় বিকজ আমাৰ যোনটো স্পেচ প্ৰগ্ৰাম হয় আমি সদায় ভাবোঁ যে ডিফেন্স মিনিষ্ট্ৰী আণ্ডাৰত আছে বাট ইয়াৰে হেড সদায় প্ৰাইম মিনিষ্টাৰ হয় এইটো এতিয়া প্ৰেজেণ্ট ডেৰ মানে এটা ফ্ল' চাৰ্ট মই দেখাই দিছোঁ হি ইজ দ্য হেড অৰ হি ইজ দ্য কমিশ্যনাৰ বা যি কয় আৰু তাৰ লগত তেওঁ স্পেচ কমিশ্যনৰ লগত একেলগে কলাপ কৰি বা একেলগে কথা পাতি পেলাই ডিচিজন কিছুমান বনাই পেলাই ডেট ইজ পাছ অন টু ডিপাৰ্টমেণ্ট অফ স্পেচ অ'কে মানে দছক দিয়ে এই চৰি এটা ইম্পৰ্টেণ্ট মেছেজ আহিছিলে চ' মই এইখিনি ক'লোঁ এবাউট প্ৰাইম মিনিষ্টাৰ বিকজ সাধাৰণতে এক্সামত আহে যে হু ইজ দ্য মিনছ আৰ্কিটেক্ট অৰ হু ইজ দ্য মেইন চিফ এডভাইজাৰী বৰ্ড অফ ডিপাৰ্টমেণ্ট অফ স্পেচ প্ৰাইম মিনিষ্টাৰ হয় ডিফেন্স মিনিষ্টাৰ নহয় ডিফেন্স মিনিষ্ট্ৰী ট'টেলি বেলেগ কৰি দিছে এতিয়া স্পেচৰ লগত কানেকশ্যন নাই ইমান তাৰ লগতে ইছৰ'ত আহিব অ'কে ডিচিজন তো এইবোৰ আৰু কিছুমান বৰ্ড আছে যোনবোৰ একেলগে মিলি পেলাই কাম কৰি আছে মেইনলি ইয়াতে ইউনিভাৰ্চিটি কিছুমান আছে আজিকালিতো ইউনিভাৰ্চিটিও আহি গৈছে যোনবিলাকে স্পেচৰ ষ্টাডি কৰে মেইনলি এইবোৰ IISc বেংগলোৰ IITত একদম স্পেচ ৰিচাৰ্চ ষ্টাডি কিছুমান আহি গৈছে ভালেও হৈছে বিকজ আগতে আমাৰ স্ক'প পোৱা নাছিল মানে মানুহবোৰে যাৰ কাৰণে আমাৰ ইণ্ডিয়া মানে যদি কওঁ আমি এইবোৰ স্পেচ ষ্টাডি ৱাইজ বহুত তল পৰি আছিলে অ'কে যাৰ কাৰণে এতিয়া এইবোৰ লঞ্চ কৰাৰ পিছত এইবোৰ মানে যোনবোৰ আমাৰ পাৰ্টিকুলাৰ ছেক্টৰ আছে বহুত আগবাঢ়ি গৈছে অ'কে ৰিচাৰ্চৰ ক্ষেত্ৰত এইবোৰ ফুল ফৰ্ম ক'লে ক্লাছটোৱে শেষ হৈ যাব ফুল ফৰ্মবিলাক নিজে উলিয়াই ল'ব পাৰে আৰু মই হোমৱৰ্কে দি দিছোঁ আপোনালোকক এটা মই হোমৱৰ্ক দি দিছোঁ তেনেকৈ আমাৰ স্কুলত দিয়ে এইবোৰ উলিয়াই ল'বচোন ফুল ফৰ্মবোৰ পিছত গম পাব মই কিয় উলিয়াব দিছোঁ আৰু কেনেকৈ ইম্পৰ্টেণ্ট হয় অ'কে প্ৰায় 10-15টামান আছে উলিয়াব ঘৰত বহি পেলাই নোটছটো বনাবই একেটা উলিয়াই ল'ব চ' এতিয়া মেজৰ মাইলষ্ট'ন আমাৰ কি লঞ্চ কৰিছিলে মানে ৰাইট ষ্টাৰ্টিং ফ্ৰম 1969 অ'কে মই এলং উইথ ফটোগ্ৰাফ দিব ট্ৰাই কৰিছোঁ চ' প্ৰথমে ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বিগেন এট থুম্বা ইকুৱেটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন TERLS তিৰুৱনন্তপুৰম আজিকালি যোনটো আমাৰ শ্ৰীহাৰিকতাত কৰে মেক্সিমাম থুম্বা was selected for being rocket launching station because geomagnetic equator of the earth passes over থুম্বা যদি মই কওঁ যে সকলোৱে দেখিছে চাগে আমাৰ ৱৰ্ল্ড মেপখন ক'ত আছে আৰু ইণ্ডিয়া ক'ত আছে যদি আমি এনেকৈ ইকুৱেটৰডালৰ কথা কওঁ সেই ইকুৱেটৰ লাইনডাল আমাৰ চাউথৰ ছাইডৰ পৰা যায় যাৰ কাৰণে তাতে স্পেচ বা ছেটেলাইট লঞ্চ কৰাৰ কাৰণে পাৰফেক্ট জেগা বুলি কয় বিকজ মই ইয়াৰে ক্লাছ এটা ল'ম বাৰু নিশ্চয় ল'ম ইকুৱেটৰিয়েল যোনটো ৰিজন হয় ধৰক আমাৰ এইখন আৰ্ট হয় হা এইডাল ধৰক ইকুৱেটৰ হয় ইয়াৰ পৰা লঞ্চ কৰিবৰ কাৰণে যোনটো মানে ইহঁতে ভেলচিটি পায় সেইটো বেলেগ ক'তো নাপায় যাৰ কাৰণে চাউথ ছাইডটো লয় মই এইখিনি ডিটেইল ক্লাছো ল'ম কিয় ক'লোঁ বিকজ এক্সামত এইটো সুধিছে অকল APSC বুলি নহয় অভিয়াছলি ইয়াতে কিছুমান এক্সপিৰিয়েঞ্চ আছে আমাৰ ষ্টেট এক্সামৰ কাৰণেও ট্ৰাই কৰি আছে ইয়াতে যোনটো ভেলচিটি পায় বাকী কোনো জেগাত সেইটো চেম ভেলচিটি নাপায় যাৰ কাৰণে কি হয় যে ইকুৱেটৰিয়েল ৰিজন চাই থাকে অ'কে বুজি পাইছেনে মই অলপমান এবাউট বেচিক চায়েন্সৰ কথা ক'লোঁ হেভ ইউ অল আণ্ডাৰষ্টুড 1 2 3 কোন কোন আছে
অ'কে, চ' বুজি পাইছেনে মই কি ক'লোঁ যে আমাৰ কিয়নো ইকুৱেটৰিয়েল জেগাটোত স্পেচ লঞ্চ কৰে বা ছেটেলাইট লঞ্চ কৰে, বেলেগ জেগাত লঞ্চ কিয় নকৰে? বুজি পাইছে কি ক'লোঁ? অ'কে, ভেলচিটি মানে স্পীড বা যোনটো ৰেটত উঠিব লাগে ছেটেলাইট, যেনেকৈ আমাৰ প্লেনটো য'তে ত'তে নামি যাব নোৱাৰে, সেনেকৈ য'তে ত'তে উঠিবও নোৱাৰে। চ' সেই পাৰ্টিকুলাৰ আমাৰ ছেটেলাইট লঞ্চ বা উঠিবৰ কাৰণে, ষ্টাৰ্ট হ'বৰ কাৰণে, অ'কে মই আকৌ এবাৰ বুজাই দিছোঁ যে আমাৰ যে স্পেচ চেণ্টাৰ য'ত আছে সেইবোৰ মেইনলি চাবচোন ইকুৱেটৰ যোনডাল আছে লাইনডাল তাৰে আশে পাশে থাকে, মানে যোনবিলাক ছেটেলাইট লঞ্চ কৰা জেগা থাকে। কিয়? বিকজ এই ইকুৱেটৰিয়েল যোনটো প্লেন হয়, ইয়াতে যোনটো এংগল পায় নহয় বা ইয়াতে যোনটো ভেলচিটিত উঠিব পাৰে, সেইটো বাকী জেগাবিলাকত অলপ দিগদাৰ হয়। বিকজ ইয়াতে ভেলচিটিটো কাৰেক্ট ভেলচিটি পায়, ইয়াতে যোনটো ভেলচিটি হয় সেইটো কি হয়, কিছুমান ফেক্টৰ্ছ আহে, এনভাইৰমেণ্টেল ফেক্টৰ্ছ কিছুমান আহে, যাৰ কাৰণে ধৰক উইন এটা চবতকৈ মানে প্ৰব্লেমেটিক ফেক্টৰ হয় এইবোৰত। আৰু এইবোৰ জেগাত যোনবিলাক মানে আমাৰ পলাৰ ছাইড আছে বা হেমিস্ফিয়াৰ যোনবিলাক ৰিজন আছে, চ' এইবোৰত মানে সেই বতাহে ইমান প্ৰব্লেম দিয়ে, যাৰ কাৰণে সেই ভেলচিটিটো নাপায়। ভেলচিটি মানে যোনটো স্পীডত উঠিব লাগে সেইটো নোৱাৰেই, নাপায়েই, যাৰ কাৰণে ইকুৱেটৰ জেগাবিলাক য'ত আছে ইকুৱেটৰ লাইনডাল তাতে সিহঁতে উঠাত ইজি হয়। অ'কে, বিকি এইবাৰ বুজি পাইছে মই কি বুজালো? অ'কে, ঠিক আছে। চ' লেটছ কাম টু দ্য নেক্সট। আৰু আমাৰ ইয়াতে থুম্বা নামৰ আছিলে, বাট আজিকালি নামবোৰ চেঞ্জ কৰিছে। এইবোৰ একদম আমাৰ যেতিয়া দেউতাহঁতৰ এজৰ কথা হয় আৰু আমিতো মানে 90s হয় ন মেক্সিমাম, বা কিছুমান 20s চাগে আছে ইয়াতে। চ' থুম্বা হয় আমাৰ ইয়াতে মানে প্ৰথমে। দ্য জিঅ'মেগনেটিক ইকুৱেটৰ অফ দ্য আৰ্থ পাছেছ অভাৰ থুম্বা। চ' যাৰ কাৰণে দিছ ইজ ইম্পৰ্টেণ্ট এণ্ড ৱেৰ ইট ইজ লোকেটেড তিৰুৱনন্তপুৰমত আছে। চ' এইখন হ'ল 22 নৱেম্বৰত ৰিলিজ কৰিছিলে, থুম্বা ইকুৱেটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন। আৰু য'ত ৰকেট লঞ্চ কৰে তাতে দূৰ দূৰান্তলৈকে একো ঘৰ চৰ নাথাকে দেই, দেখিছে নহয় গাঁও চাওঁবিলাক য'ত আছে দূৰে দূৰে আছে। বিকজ কিছুমান ৰেডিয়েশ্যনো মানে ৰিলিজ হয় এইবোৰ যেতিয়া মানে উৰে, আৰু লগতে মানে বহুত হিট ৰিলিজ কৰে, যাৰ কাৰণে অকল য'ত মানে কাম কৰে সেই অফিচটোৱে থাকিব, মানে দ্য স্পেচ চেণ্টাৰ, বাকী ঘৰ চৰ একো নাথাকে। ঠিক আছে, বহুত দূৰে দূৰে থাকে। এটমস্ফিয়াৰ ষ্টাডি কৰিবৰ কাৰণে এইবোৰ উলিয়াইছিলে। অ'কে, নেক্সট। On November 21, 1963, the first sounding rocket was launched from TERLS. The first rocket, a Nike Apache, was procured from the US. So, এইটো আমাৰ US পৰাই কিনিছিলে। অ'কে, মানে ইণ্ডিয়া মই যেনেকৈ কৈছোঁ ফাইনেন্সিয়েল ৱাইজ বহুত কম, মানে মানে ইমান ভাল অৱস্থা নাছিলে, কণ্ডিশ্যন ইমান ভাল নাছিলে, যাৰ কাৰণে লঞ্চ কৰিছে ঠিকেই চাউণ্ড ৰকেট হিচাপে, কিন্তু আমাৰ নিজে মানে বস্তুবোৰ কৰিব পৰা নাছিলে, মানে বনাব পৰা নাছিলে। অ'কে, ফাইনেন্সৰ কথা আহি যায়। চাউণ্ডিং ৰকেটটো উলিয়াইছে হুইচ ইজ ইণ্টেণ্ডেড ফৰ এক্সেছিং দ্য ফিজিকেল পেৰামিটাৰ্ছ অফ দ্য আপাৰ এটমস্ফিয়াৰ। আপাৰ এটমস্ফিয়াৰত আমাৰ যোনবোৰ চলে বা কিমান দূৰ চাউণ্ড যাব পাৰে তাৰ ওপৰত মানে এই ৰকেটটো লঞ্চ কৰিছিলে। নেক্সট, দ্য ছেটেলাইট টেলিকমিউনিকেশ্যন আৰ্থ ষ্টেচন ৱাজ ছেট আপ এট আহমেদাবাদ অন January 1, 1967. এইটো আহে দেই এক্সামত, যে আমাৰ যোনটো ছেটেলাইট টেলিকমিউনিকেশ্যন আৰ্থ ষ্টেচন কেতিয়া প্ৰথম লঞ্চ কৰিছিলে বা ছেট কৰিছিলে, 1 জানুৱাৰী 1967। তাৰ লগত আৰু এটা চাউণ্ডিং ৰকেট লঞ্চ কৰিছিলে RH-75 নামৰ 20 নৱেম্বৰ 1967। অলমষ্ট বেছি ইয়াৰ ডিফাৰেঞ্চ নাছিলে, 1963 বা 67, 4 বছৰ ডিফাৰেঞ্চত আৰু এটা লঞ্চ কৰিছে। বিকজ অফ দ্য ৰাইজিং পপুলেশ্যন, যেনেকৈ তেতিয়া দিনত যোনটো উলিয়াইছিলে, এতিয়া যদি ছেইম ৰকেট ছেইম ফ্ৰিকুৱেঞ্চিত যদি উলিয়ায়, অভিয়াছলি সেইটো একো ডিটেক্টে কৰিব নোৱাৰিব, হয়নে? তাৰে যোনটো ৰেঞ্জ হয় কম আছিলে, এতিয়া ৰেঞ্জ বেছি হ'ব লাগিব, যিহেতু পপুলেশ্যন বহুত বেছি বাঢ়ি গৈছে। তেতিয়ানো কিমানখিনি পপুলেশ্যন আছিলে? অ'কে, আৰ্যভট্ট লঞ্চ কৰিছিলে এপ্ৰিল 19, 1975, মই যোনটো কৈছিলোঁ অলৰেডি। It was launched from the former Soviet Union. It provided India with the basics of learning satellite technology and designing. So, এই বস্তুটো নহয় বহুত ধুনীয়াকৈ মানে আমাৰ ফিল্মবিলাকত দেখাইছিলে, মানে ছ'ভিয়েট ইউনিয়নত যাই পেলাই সিহঁতে কেনেকৈ লঞ্চ কৰিছিলে। মানে ইমান ইজিলিও নহয়, বহুত কিছুমান মানে প্ৰব্লেমৰ থ্ৰুদি যাই পেলাইহে লাষ্টত লঞ্চ কৰিব পাৰিছে। অ'কে, দেখাত এনেকুৱা আছিলে, 3 দিন অকল মানে ছাৰ্ভাইভ কৰিছিলে। নেক্সট আহিলে এলং উইথ 5-10 ইয়াৰ্ছৰ পিছত আকৌ ষ্টাৰ্ট কৰিছে।
তাৰপিছত 1975 আৰু 76 চনত ইছৰোৰ along with NASA develop means of using space communication system. So আগতেতো নাছাই আমাৰ ইণ্ডিয়াক চোৱাই নাছিলে হয়নে নহয় পিছতহে যেতিয়া ইছৰোৱে নিজে লঞ্চ কৰিলে নিজৰ মানে ৰকেটবোৰ বা ছেটেলাইট তেতিয়াহে লাহে লাহে গম পালে ইম্পৰ্টেঞ্চ অফ ইণ্ডিয়ান মানে ছেটেলাইট বা ৰিচাৰ্জ চিষ্টেম টিভি ব্ৰডকাষ্টিঙৰ কাৰণে উলিয়াইছিলে দিছ ৰিজাল্টেড ইন দ্য ক্ৰিয়েশ্যন অফ প্ৰজেক্ট চাইট ইয়াৰে মানে ফুল ফৰ্মো আহিছে আনকি এইটোও আহিছিল যে চাইট কেতিয়া ষ্টাৰ্ট কৰিছিলে ডিউৰিং দিছ ইয়াৰ্ছ কিয় ষ্টাৰ্ট কৰিছিলে বিকজ টু এডুকেট দ্য মাছেছ মানে ৰিচাৰ্জ স্পেচ ৰিচাৰ্চৰ কথা জনাবৰ কাৰণে মানুহবোৰক আৰু লগতে মানে আৰু কিছুমান আগবাঢ়ি আহে যাতে যদি কাৰোবাৰ আইডিয়া থাকে এনেকুৱা সেইকাৰণে উলিয়াইছিলে এইটো হয় ব্ৰডকাষ্টিং চেনেল বুলি কৈছে ন এইটো ব্লেক এণ্ড হোৱাইট তেতিয়াৰ দিনৰ দ্য মেইন পাৰ্পজ অফ চাইট ৱাজ টু এক্সপেৰিমেণ্ট ইউজেছ অফ ছেটেলাইট ব্ৰডকাষ্টিং টু এডুকেট তাৰপিছত দিছ ইজ দ্য লাৰ্জেষ্ট ছ'চিয়লজিকেল এক্সপেৰিমেণ্ট ইন দ্য ৱৰ্ল্ড চাইট ৱৰ্ল্ডৰ ভিতৰত চবতকৈ ডাঙৰ ছ'চিয়লজিকেল এক্সপেৰিমেণ্ট আছিলে বিকজ 2 লাখমান মানুহ তাৰ কাৰণে বেনিফিট হৈছে ইমানকেইখন ভিলেজত গৈছিলে অফ 6 ষ্টেট এণ্ড ট্ৰেন্সমিটেড ডেভেলপমেণ্ট অৰিয়েণ্টেড প্ৰগ্ৰাম ইউজিং দিছ টেকনলজি আমেৰিকান টেকনলজি লৈ পেলাই কিছুমান মানে সিহঁতে বহুত আপগ্ৰেড কৰিছিল মানে যাৰ কাৰণে চবতকৈ ডাঙৰ ছ'চিয়লজিকেল এক্সপেৰিমেণ্ট বুলি কয় ৱৰ্ল্ডত চাইট ফুল ফৰ্মটো চাই ল'ব আকৌ এবাৰ ছেটেলাইট ইনষ্ট্ৰাকশ্যনেল টেলিভিশ্যন এক্সপেৰিমেণ্ট এইটো টিভি এটা দিয়ে দিছে আগৰ দিনত টিভি এনেকুৱা আছিল ন বাকচ টাইপ নেক্সট ডিউৰিং জানুৱাৰী 1 1977 পৰা 1979লৈকে ষ্টেপ ফৰ্ম হ'ল জইণ্ট প্ৰজেক্ট অফ ইছৰো এণ্ড পোষ্ট এণ্ড টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট আমাৰ টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট আৰু ষ্টেপে কলাপ কৰি পেলাই আৰু এটা প্ৰজেক্ট বনালে ইউজিং দ্য ফ্ৰেংকো জাৰ্মান চিম্ফনি ছেটেলাইট টেকিং আপ চ' সেনেকৈ বহুত কিছুমান টেলিকমিউনিকেশ্যন ছেটেলাইট লঞ্চ কৰিলে এইটো হয় ষ্টেপ গ্ৰাউণ্ড ইকুইপমেণ্ট ট্ৰেন্সমিট ছিগনেল টু দ্য ছেটেলাইটত যাব ফাৰ্ষ্ট ছেকেণ্ড হ'ল এম্প্লিফাই কৰিব যোনখিনি মানে ইনফৰ্মেশ্যন পঠাই পেলাই ইয়াতে ছিষ্টেমত গ'ল এম্প্লিফাই কৰিলে এম্প্লিফাই মানে কি হ'ল যে ষ্টাডি কৰিলে যে কি পঠাইছে ছিগনেল ইজ ট্ৰেন্সমিটেড বেক টু আৰ্থ আৰু আৰ্থতো এনেকুৱা আৰু এখন থাকিব ছেটেলাইট টাইপ মানে আজিকালি যোনবিলাক আমাৰ টাটা স্কাই টাইপ যে প্লেট আছে সেনেকুৱা টাইপ দ্য গ্ৰাউণ্ড ইকুইপমেণ্ট ৰিচিভ দ্য ছিগনেল অ'কে এনেকৈ কৰিব পাৰে এটা মানুহৰ কুৱেশ্যন আহে ন ইয়াৰ পৰা ডাইৰেক্টলি ইয়াত কৰিব পাৰিলে হয় নহয় কিয়নো ইয়াত পঠালে বিকজ দিছ ইজ লাইক এ এমটি ভেছেল যেনেকৈ আমি চি পি ইউ নাথাকাকৈ আমি কম্পিউটাৰে কাম কৰিব নোৱাৰে এইটো এজ এ চি পি ইউ কাম কৰে ইনপুট চি পি ইউ আউটপুট সেনেকুৱা হয় নহয় চ' এইটো আছিলে ইনপুট এইটো হ'ল ধৰক ব্ৰেইন অফ দ্য মিনছ প্ৰজেক্ট তাৰপিছত দিছ ইজ দ্য আউটপুট ইয়াতে আউটপুটটো উলিয়াই দিয়ে অ'কে বেচিকেলি এইবোৰ কম্পিউটাৰ টাইপ বস্তুৱে হয় আই টি বস্তু টাইপে হয় আৰু আজিকালি আই টি মানুহবিলাকক খুব এপইণ্ট কৰে মানে এনেকুৱা ধৰণৰ প্ৰজেক্টত অ'কে সেনেকৈ ভাস্কাৰা 1 কথাও আহিছিলে এ পি এছ চিতে আহিছে যে এই এক্সপেৰিমেণ্টেড ছেটেলাইটটো কেতিয়া লঞ্চ কৰিছিলে অন জুন 7 1979 মই আকৌ এবাৰ কৈছোঁ ইয়াৰে আইদাৰ ইউ কেন প্ৰিণ্ট দিছ PDF অৰ এলছ নোটছ বনাব লাগিব নহ'লে এই চনবোৰ মনত নাথাকে ইমান ইজিলি মানুহৰ ফাৰ্ষ্ট এক্সপেৰিমেণ্টেল ছেটেলাইট লঞ্চ অফ SLV-3 উইথ ৰোহিণী আগষ্ট 10 1979 লঞ্চ কৰিছে চ' সেনেকৈ বহুত কিছু লঞ্চ কৰিলে তাৰপিছত ছেকেণ্ড লঞ্চ কৰিলে ইয়াৰবোৰ ডিফাৰেঞ্চ থাকে 1 বছৰ 2 বছৰ বিকজ অলপ টাইম লাগে ন সেইবোৰ বনাবৰ কাৰণে বা মডিফিকেশ্যন কিছুমানৰ কাৰণে তাৰ লগত এপল বুলি আৰু এটা ছেটেলাইট জিঅ' ষ্টেচনাৰী ছেটেলাইট লঞ্চ কৰিলে জিঅ' ষ্টেচনাৰী ছেটেলাইটবিলাকৰ ৰেঞ্জ বহুত বেছি হয় আমাৰ আৰ্থতকৈ 3600 কিলোমিটাৰ মান ওপৰত থাকে অ'কে আপ যাক সেইকাৰণে আমি জিঅ' ষ্টেচনাৰী ছেটেলাইট বুলি নামটো দিওঁ নেক্সট ইট বিকেম দ্য ফ'ৰ ৰানাৰ ফৰ ফিউচাৰ কমিউনিকেশ্যন ছেটেলাইট ছিষ্টেম Indian INSAT 1A was launched on this year. The system was for communication, broadcasting, and meteorology. It is সবতকৈ ইম্পৰ্টেণ্ট ছেটেলাইট হয় আৰু ইয়াৰ পৰা কুৱেশ্যন বহুত বেছি আহে ইনচাট কিয় এইটোৱে প্ৰথম ছেটেলাইট আছিলে যোনে আমাক ব্ৰডকাষ্টিং যেনেকৈ টিভিৰ চেনেলবিলাক কমিউনিকেশ্যন তাৰ লগতে মেট্ৰলজিত যেনেকৈ আমাৰ আজি বতৰটো কি হৈ আছে সেইটো জানিবৰ কাৰণে আগতেতো একোৱেই নাছিলে তো সেইবোৰ লঞ্চ কৰিছিলে অ'কে মই ইয়াতে এখন ফটো দি দিছোঁ ইছৰো হেজ মেড দ্য নেশ্যন প্ৰাউড ওৱান্স এগেইন আমাৰ যোনটো ৰিচেণ্ট লঞ্চ কৰিছে তাৰে কথা মই ইয়াতে দিছোঁ লঞ্চেছ আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট এইবোৰ লঞ্চ কৰিছে 9টা আদাৰ ছেটেলাইটৰ লগত ক'ৰ পৰা কৰিছে সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা
বাকী ইয়াতে মই কৈ দিছোঁ কিমান টাইম লাগিছে আৰু কোন কোন কাণ্ট্ৰিৰ লগত সিহঁতে কলাপ কৰিছিলে। এইবোৰ কাণ্ট্ৰি হয় লিথুৱানিয়া, লুক্সেমবৰ্গ আৰু USA। এটা লিথুৱানিয়াৰ আছিলে, লুক্সেমবৰ্গৰ 4টা, US-ৰ 4টা, একেলগে চবে মিলি পেলাই ছেটেলাইট লঞ্চ কৰিছে, টোটেল 9টা। অ'কে, তাৰ লগত নেক্সট অ'কে, তো সেনেকৈ আমাৰ এপ্ৰিল 2 তাৰিখেও লঞ্চ কৰিছে ছ'ভিয়েট ইউনিয়নৰ লগত একেলগে। ৰাকেশ শৰ্মা আছিলে আৰু তেওঁ তেতিয়াই মানে স্পেচত গৈছিলে। হি ফ্লিউ এব্ৰড ইন আ ছ'ভিয়েট ৰকেট সয়ুজ T11। আমিতো ৰাকেশ শৰ্মাৰ কথা সকলোৱে জানোৱেই, বাট কোনটো মানে তেওঁ ৰকেটত গৈছিলে স্পেচত, দেট ইজ সয়ুজ T11 এজ পাৰ্ট অফ এ 3 মেম্বাৰ ছ'ভিয়েট ইউনিয়ন ক্ৰিউ। ছ'ভিয়েট ইউনিয়নৰ মানুহ আৰু আমাৰ ইণ্ডিয়ান মানে ক্ৰিউ একেলগে গৈছিলে, 3জন একেলগে গৈছিলে আৰু ছাকচেছফুলো হৈছিলে ছেটেলাইট মানে সেই ৰকেট লঞ্চটো। দ্য ফাৰ্ষ্ট অপাৰেশ্যনেল ইণ্ডিয়ান ৰিম'ট চেন্সিং ছেটেলাইট IRS-1A ৱাজ লঞ্চ। তাৰপিছত এইটো লঞ্চ কৰিছে। আৰু মই ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰোঁতে কিছুমান ৱৰ্ড কৈছিলোঁ ন, GSLV, PSLV। চ' আমাৰ ৰিচেণ্টলি যোনটো চন্দ্ৰয়ানৰ পিছত আমাৰ ছেটেলাইট লঞ্চ কৰিছে সেইটো PSLV হয়। ডাঙৰ এটা ডিফাৰেঞ্চ আছে বিটুইন GSLV যোনটো ফাৰ্ষ্ট আছিলে, SSLV, আৰু নেক্সট এতিয়া যোনটো চলি আছে ডেট ইজ PSLV। কিয় PSLV? বিকজ এইবোৰে বেছি ৱেইট মানে ল'ব নোৱাৰে আৰু PSLV ইটছেল্ফ ইজ এ লাইট ৱেইটেড মানে ভেহিকল বা এখন মানে লাইট ৱেইটেড ছেটেলাইট হয়, যাৰ কাৰণে ইয়াৰ কেৰিং কেপাচিটি বেছি হয়। অ'কে, লাইট ৱেইট কাৰণে। তো অবভিয়াছলি এই কথাটোতো মানে ক্লিয়াৰ হয় ন। আগতে এইটো যেতিয়া লঞ্চ কৰিছিলে 1980 মানত কৰিছিলে, এইটো কৰিছিলে 2000 মানত। 20 বছৰ ডিফাৰেঞ্চত কিমানখিনিনো চেঞ্জেছ আনিব পাৰিব। আৰু এই আমাৰ লাষ্ট 20 years ডিফাৰেঞ্চত বহুত কিছুমান এডভান্সমেণ্ট হ'ল ন আমাৰ টেকন'লজি ৱাইজ, যাৰ কাৰণে এনেকুৱা ধৰণৰ ছেটেলাইট এতিয়া লঞ্চ কৰিব পাৰিছে। অ'কে, মই PDF মানে আপলোড কৰি দিছোঁ হা। মই মোক ক্লাছ ষ্টাৰ্ট কৰাৰ ৰাতিয়ে আপলোড কৰি দিওঁ। আপোনালোকে PDFটো ৰাতিয়ে পাই যায়। মানে মই ক্লাছ যেতিয়া ষ্টাৰ্ট কৰোঁ তাৰে আগতে সদায় PDFটো পাবই, এটলিষ্ট মোৰ ক্লাছত। বাকী এই কালিৰ মানে ক্লাছটো, আজিৰ ক্লাছটো PDF যদি লাগে মই গ্ৰুপত পঠাই দিব পাৰোঁ হা। আৰু মোৰ ফোন নাম্বাৰটোত এবাৰ হাই দি দিব, যোন গ্ৰুপত নাই। মই এড কৰিম আপোনালোকক, তাৰপিছত মই PDFবোৰ পঠাই দিম। যিহেতু মই গম নাপাওঁ মানে কোন কোন ষ্টুডেণ্ট আছে ন, ময়ো কমপ্লিটলি নতুন হয় আপোনালোকৰ কাৰণে, আপোনালোকেও মোৰ কাৰণে নতুন হয়, যাৰ কাৰণে মই কৈছোঁ যে ষ্টুডেণ্ট বহুত আছে কিন্তু মই কাকো চিনি নাপাওঁ। আৰু মোৰ লগত 1.5-2 মাহ থাকিব একেলগে, মানে ক্লাছ কৰিম আমি। চ' যাৰ কাৰণে ইন্ট্ৰডাকশ্যন দি থাকিব, হাই হেল্ল' দি থাকিব গ্ৰুপত, ময়ো দিম। আৰু লগতে মোৰ কিছুমান টেলিগ্ৰাম গ্ৰুপ আছে, তাতেও এড কৰি দিম, যাতে গম পায় যে কিনো ৰিচেণ্ট লঞ্চ কৰিছে এটলিষ্ট ছায়েন্স এণ্ড টেকন'লজিৰ। আৰু মেইনছৰ যোনখন পেপাৰ আহিছিলে ৰিচেণ্ট, ইমানবোৰ কুৱেশ্যন আহিছে নহয়, আৰু চব ঘূৰাই পকাই ছায়েন্স এণ্ড টেকতে আহি পেলাই পৰিছেহি। অ'কে, আইদাৰ ভেকচিনৰ কথা দিব, নহ'লে আপোনাৰ এনেকুৱা কুৱেশ্যন দিছে নহয়, ঘূৰি আহি পেলাই আকৌ টেকতে আহিছে। চ' যাৰ কাৰণে মই ট্ৰাই কৰিছোঁ যে যিমান বেছিকতকৈ বেছিক বস্তু আছে মই চব পঢ়াই দিম। মানে মেইনছ আৰু আমাৰ যোনটো এয়া প্ৰিলিমছ হয় একেলগে প্ৰিপেৰেশ্যন কৰি গৈ থাকিব। যেতিয়া দুটা একেলগে কৰিব নহয়, প্ৰিলিমছটো ক্লিয়াৰ হ'বৰ কাৰণে বেছি ইজি হৈ যায় তেতিয়া। অ'কে, কিছুমান ট্ৰিক্স হয় মোৰ মানে এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ থাকোঁ সদায় ষ্টুডেণ্টবিলাকক, আপোনালোকে সেনেকৈ ট্ৰাই কৰিব। বাকী মই ইয়াতে অলমষ্ট 40টা পইণ্ট দিছোঁ। 40টা পইণ্ট মই কৈ ভাগৰি যাম। আপোনালোকে চাব এই পইণ্টকেইটা কেনেকৈ ইম্পৰ্টেণ্ট হয় আৰু লগতে এইবোৰ কেনেকৈ নোটছ বনাব পাৰিব। মই ইয়াতে এটা সৰু ডিফাৰেঞ্চ যোনটো কৈছিলোঁ এইখিনিত, সেইটো মই ইয়াতে দেখাই দি আছোঁ। চ' ইয়াতে এটা সৰু মই সামান্য ডিফাৰেঞ্চ এটা দেখাইছোঁ যে PSLV আৰু SSLV ডিফাৰেঞ্চটো কি হয়। অ'কে, PSLV ফুল ফৰ্মটো সকলোৱে জানে, প'লাৰ ছেটেলাইট। 1 second. অ'কে, চ' প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল আৰু এটা হ'ল স্মল ছেটেলাইট লঞ্চ ভেহিকেল। চ' ইয়াতে আমি এইটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ। ৱাই? প্ৰথমে হাইট ৱাইজ বেছি হয়, ইয়াতো হাইট ৱাইজ কম হয়। ডায়মিটাৰ ইমান, এইটো ইমান ডায়মিটাৰ। ষ্টেজেছ 4টা আছে, 4টা ষ্টেজত যাই পেলাই নিজৰ মানে যিমান যি ছেটেলাইট বা যি কামত পঠাইছে কৰিব পাৰিব। 3টা আছে। লিফ্ট অফ মাছ, বহুত ৱেইট মানে সেয়া কৰিব পাৰে, ল'ব পাৰে। 320 টন, ই অকল 120 টনহে ল'ব পাৰে। বাকী পেলড কেপাচিটি চবতকৈ ইম্পৰ্টেণ্ট বস্তু হয় চব মানে যিকোনো ৰকেটৰ, ইয়াৰ পেলড কেপাচিটি 1750 kg হয় আৰু যাব 600 কিলোমিটাৰ। ইয়াৰ অকল 10ৰ পৰা 500 kg, 500 অনলি। চ' ইয়াৰ ইনো কিমান দূৰ যাব পাৰিব? 500 কিলোমিটাৰ গৈও এইখিনি নিলেনো কি লাভ হ'ব, হয়নে? যাৰ কাৰণে দিছ ইজ মাছ মোৰ ইম্পৰ্টেণ্ট।
টাৰ্ণ এৰাউণ্ড টাইম অকল 60 ডেইজ হয়, 60 ডেইজ হয়, মানে গোটেই যিমানখিনি আমাৰ যি যি এক্টিভিটি আছে গোটেইখিনি কৰি পেলাই আহিব পাৰিব। ইয়াৰে অকল 72 আৱাৰ্ছ হয়। 72 আৱাৰ্ছত কি ষ্টাডি কৰিব পাৰিব? ইমান ইজি নহয় নহয় ন ষ্টাডি কৰা। 72 আৱাৰ্ছত 24 তাৰপিছত আমাৰ 3-4 দিনৰ ভিতৰতনো কি ষ্টাডি কৰিব পাৰিব, যাৰ কাৰণে এইটো চবতকৈ বেছি বেনিফিচিয়েল পালে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে। দুইটাৰে ইণ্ডিয়াৰে হয়, লিখাই আছে, বাট দিছ ইজ মাছ মোৰ বেনিফিচিয়েল। অ'কে, আহে কিন্তু এক্সামত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PSLV, আৰু ইয়াৰেও পে'লড কেপাচিটি আহে কেতিয়াবা। বাকী ইয়াতে বহুত কিছুমান পইণ্টছ আছে, আপোনালোকে নিজেও পঢ়িব পাৰিব। এতিয়া মোক কওকচোন যে মই যিমান পঢ়ালোঁ এইখিনি ছেইম হয় হা, চন্দ্ৰয়ান কি লঞ্চ কৰিলে, কেতিয়া কৰিছে, মই চব এটা এটা ডিটেইলছ দি দিছোঁ ইয়াতে। ধেৰ আছে, ধেৰ, এভৰিথিং। এই 2022 কি লঞ্চ কৰিছে মই চব গোটেইবোৰ দি দিছোঁ। অ'কে, দেখিছে 40টামান পইণ্টেই আছে। চ' এতিয়া মই এবাৰে যে সুধিছোঁ যে মই যি যি পঢ়ালোঁ টিল নাও, আমাৰ গ্ৰুপটো এটাই আছে চাগে, মইতো এটা বুলিয়ে ভাবোঁ আপোনালোকৰ গ্ৰুপ। মই যোনখিনি ক'লোঁ এতিয়ালৈকে, মানে যোনখিনি লাগে আৰু সেইখিনিয়ে কৈছোঁ, বিকজ এক্সামত ইয়াতকৈ বেছি এতিয়া ফৰ দ্য টাইম বিং নালাগে, মেইনছৰ কাৰণে অভিয়াছলি লাগিব। কিন্তু এই যোনখিনি পইণ্টছ দিছোঁ, মই যোনটো ক'লোঁ 40মান পইণ্টছ আছে, নিজে একবাৰ ৰিড কৰিলেও পঢ়িব পাৰিব। অ'কে, চ' বুজি পাইছেনে মোৰ ক্লাছত আজি মই কোনখিনি কৰিলোঁ, কি কৰিলোঁ, স্পেচৰ কথা কি ক'লোঁ। ইয়াৰ লগতে মই একবাৰ মোৰ টেলিগ্ৰাম গ্ৰুপত এড কৰি দিম। মই পেপাৰে দি দিম, কুৱেশ্যননো কি দিম, পেপাৰ কেইখনমান দি দিম, কমচে কম 5-6খনমান পেপাৰ আছে ৰিচেণ্ট ইয়াৰ্ছৰ। অলপ চালে আইডিয়া পাব, অ'কে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। লগতে প্ৰিলিমছৰ পেপাৰবিলাকো চাব। মই এটা সৰু ট্ৰিক কৈ দিছোঁ। এতিয়া আমাৰ কি হৈছে যে পেটাৰ্ণটো চেঞ্জ হৈছে ন আমাৰ APSCৰ। লাষ্ট 2 বছৰৰ পৰা দেখিছোঁ যে আমাৰ কুৱেশ্যনবিলাক অলপ বেলেগ ধৰণৰ আহিছে। এটা বস্তু কিন্তু কমন থাকে তাতে, যদি মন কৰিছে যে পেপাৰবোৰ ন' ডাউট পেটাৰ্ণ চেঞ্জ কৰিছে, কিন্তু কুৱেশ্যনটো ধৰক মই আজি সুধিলোঁ, মই বোলে সেয়া হয় এক্সামাইনাৰ হয়, মই সুধিছোঁ বোলে এই পাৰ্টিকুলাৰ ছেটেলাইটৰ কথা। আজি যদি মই চন্দ্ৰয়ানৰ কথা সুধিলোঁ, মানে এইটো বছৰত, হয়তো নেক্সট ইয়াৰ চন্দ্ৰয়ানৰ কথাই সুধিম, কিন্তু মই সুধিম যে তাৰ মানে কষ্টিং ফাইনেন্স কিমান আছিলে আৰু কোনে লঞ্চ কৰিছিলে, সেনেকুৱা মানে টপিকটো ছেমেই থাকিব। সেইকাৰণে চাবচোন, যোনবিলাকে APSC ক্লিয়াৰ কৰিছে, কোনোবা যদি আছে আপোনালোকৰ ফ্ৰেণ্ডছ, কিছুমান ট্ৰিক্স আছে পঢ়া, গোটেইবোৰ একেলগে পঢ়ি যাব, ডেট ইজ নট দ্য থিং, বিকজ আমাৰ হাতত লিমিটেড টাইম থাকে। APSC এতিয়া আকৌ পাতিবই লাগে, এইবাৰহে দেৰি হৈছে, এইবাৰ যাই পেলাই বহুত দেৰি হৈ গ'ল। বাট এনেই সাধাৰণতেতো আমাৰ APSC বাই কিমান আৰু মে' জুন মানত পাতিয়ে দিয়ে। যদি মে' জুনত পাতে তেনেহ'লে 1 বছৰো নাই, বহুত কম টাইম আছে। মই কৈ থাকিম মাজে মাজে কেনেকৈ পঢ়িব আৰু কেনেকৈ চলাই থাকিব নিজৰ প্ৰিপেৰেশ্যনবোৰ। অ'কে, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এখন এক্সট্ৰা কপি বনাব দেই, ফ্ৰম এটলিষ্ট 2024 এক্সাম হ'বতো। এই 2023 চনৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ আৰু বাকী 2022 চনৰ লাষ্টৰ ফালৰ নৱেম্বৰ ডিচেম্বৰ মানৰখিনি চাব পাৰে, ঠিক আছে। চ' এইবোৰ কিছুমান সৰু সৰু ট্ৰিক্স হয়, আপোনালোকে যেতিয়া এক্সাম দিব যাব, যিকোনো এক্সাম, অকল APSC বুলি নহয়, SSC কথাও হয়। চ' এইখিনি এটলিষ্ট নিজে মন কৰি চাই যাব, ঠিক আছে। মই PDF-বোৰ আপোনালোকক গ্ৰুপত নিশ্চয় দি আছোঁ, তাৰ লগতে আৰু কাৰেণ্ট এফেয়াৰ্ছটো বাৰু পায়ে যাব। য়েছ, কুৱেশ্যন এনচাৰ দিব লাগে ন, মই এই টপিকটোৰ কুৱেশ্যন এনচাৰ দি আছোঁ। প্ৰথম ইন্ট্ৰডাকশ্যন টপিকটো বাৰু সেনেকৈ নাই, যদি আছে মই সেইটোও দিম। মই MCQ-খিনি কি কৰোঁ যে ডেইলি দিলে ধেৰ হৈ যায়তো, মই কম্বাইন কৰি দিওঁ, আইদাৰ 2টা ক্লাছ একেলগে দি দিওঁ, বা কেতিয়াবা 3টা ক্লাছো দিওঁ। যদি দেখোঁ যে টপিকখিনি ছেইম হয়, 3টা ক্লাছো একেলগে দিওঁ। তেতিয়া কি হয় যে অলপ কমি যায় চবৰে, মানে পঢ়াৰ যোনটো সেয়া প্ৰেছাৰ থাকে। নহ'লে সদায় সদায় যদি দি থাকোঁ, কি হয় যে পঢ়িবৰ কাৰণে অলপ টানো পাওঁ আমি, হয়নে? যাৰ কাৰণে মই ট্ৰাই কৰোঁ যে কেতিয়াবা 2টা ক্লাছ একেলগে কম্বাইন কৰি দিওঁ, 3টা দিওঁ, কেতিয়াবা দেখিছোঁ ছেইম হয়, 2টা-3টা একেলগে কম্বাইন কৰি দি দিওঁ। অ'কে দেন, মই আজি ক্লাছত ইমানেই ক'লোঁ। নেক্সট চাগে টপিকটো মেইনলি আমাৰ লঞ্চ ভেহিকেলৰ ওপৰত আছে চাগে, ঠিক আছে। আমি কালি আকৌ ছেইম টাইমত লগ পাই আছোঁ বাই 12 PM। এণ্ড অলছ' মই একবাৰ লাষ্ট ফোন নম্বৰটো দি দিছোঁ, যোন এড হোৱা নাই মোক এবাৰ হাই দি দিয়ক, ইন মাই ফোন নম্বৰ, মই এড কৰি দি আছোঁ আপোনালোকৰ গ্ৰুপত। অ'কে, চ' থেংক ইউ এভৰি ওৱান এণ্ড হেভ এ গ্ৰেট ডে। মই গ্ৰুপত আছোঁ, কিন্তু মই গ্ৰুপটো কেতিয়াও খোলা নাছিলোঁ, ক্লাছ ষ্টাৰ্ট কৰা নাছিলোঁ যে। মই এড কৰি দিম দিয়ক, অ'কে। যোন যোন নাই মোক এবাৰ কৈ দিব, ঠিক আছে দেন। অ'কে, বাই বাই।